বেহাৰবাৰী আউটপোষ্টৰ কেইদিনমানৰ আগতে SI চৰিত্ৰত অভিনয় কৰা অসমৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্ত তথা সপোন ছাৰৰ খবৰটো শুনি দুখ লাগিল। হঠাতে আহিল এই খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে। অসমৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্তৰ হঠাতে আহি পৰিছে এক বিশেষ খবৰ। অনুৰাগীসকলৰ কি প্ৰতিক্ৰিয়া এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অলপো স্কিপ নকৰিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা চেনেলৰ পৰা আমি এই কথা জানিব পাৰিছোঁ যে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্ত তথা সপোন ছাৰৰ এই খবৰ। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্তৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে ভাল পায় বা তেওঁ এজন অনুৰাগী হয় তেন্তে অনুগ্ৰহ কৰি এটা লাইক কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্তৰ খবৰটো হ'ল যে তেওঁক আৰু বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা নাযাব, কিয়নো 2026-27 নাট্যবৰ্ষত অসমৰ জনপ্ৰিয় অভিনেতা মৃদুতপল মহন্ত ৰাজতিলক থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, আজিলৈ খবৰটো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম, জয় জুবিন দা।